স্বাধীনতাৰ পিছৰ পৰা অসমৰ মূৰৰ ওপৰত এটা ডাঙৰ কলংক আছিল যে অসমত মেটাৰনেল মৰ্টেলিটিৰ সংখ্যা দেশৰ ভিতৰতে আটাইতকৈ বেছি। MMR আমাৰ ৰাজ্যখনত দেশৰ ভিতৰতে আটাইতকৈ বেছি আছিল, কাৰণ তাৰ প্ৰত্যক্ষ কাৰণ আছিল যে ৰাজ্যৰ আধা সংখ্যক জনতা দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত আছিল। অধ্যক্ষ মহোদয়, 2006 চনত মই যেতিয়া ৰাজ্যৰ প্ৰথম স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলোঁ, তেতিয়া সেই সময়ত অসমত প্ৰসূতি মৃত্যুৰ সংখ্যা আছিল 480 আৰু ভাৰতত সেই সংখ্যা আছিল 254। তাৰমানে ভাৰততকৈ 100% মেটাৰনেল মৰ্টেলিটি অসমত বেছি আছিল। যোৱা দুটা দশকত আমি অবিৰত প্ৰচেষ্টা চলাইছিলোঁ আৰু এই গোটেই সময়ছোৱা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব কৰবাত নহয় কৰবাত মোৰ ওপৰত আছিল। যোৱা পৰহি দিনাখন ভাৰতৰ নতুন SRS, যাক আমি স্বাস্থ্যৰ বুলেটিন বুলি কওঁ, আমাৰ SRS 2023-22-24 প্ৰকাশ হৈছে। প্ৰথমবাৰৰ বাবে আমাৰ ৰাজ্যৰ প্ৰসূতিৰ মৃত্যুৰ দৰ মাত্ৰ 84লৈ হ্ৰাস পাইছে। ইট ইজ নাও অনলি 84। আৰু প্ৰথমবাৰৰ বাবে ভাৰততকৈ আমাৰ প্ৰসূতিৰ মৃত্যুৰ হাৰ নিম্নগামী হৈছে। ভাৰতত প্ৰসূতিৰ মৃত্যুৰ হাৰ এতিয়া 87। 1,87,000 মাতৃৰ সন্তান জন্ম দিওঁতে মৃত্যু হয় আৰু অসমত এতিয়া 84লৈ হ্ৰাস পাইছে। আমি এতিয়া ৰাষ্ট্ৰৰ বোজা নহয়, আমি ৰাষ্ট্ৰৰ নিৰ্মাণত এতিয়াৰ পৰা আমি বৰঙণি যোগাব পাৰিম। অসম মেটাৰনেল মৰ্টেলিটিত আমি আটাইতকৈ শেষৰ ৰাজ্যখন আছিলোঁ। এতিয়া উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, উৰিষ্যা, ছত্তীশগড়, উত্তৰাখণ্ড, বিহাৰ, ৱেষ্ট বেংগল, হাৰিয়ানা, ৰাজস্থান এতিয়া আমাতকৈ পিছলৈ গ'ল আৰু এতিয়া আমি এটা সন্মানজনক স্থানত, বিশেষকৈ এতিয়া আমি দেশৰ ভিতৰতে প্ৰথম 10 নম্বৰত আমি আহিবলৈ সক্ষম হৈছোঁ। আৰু মই বিশ্বাস কৰোঁ যে অহাবাৰ যেতিয়া ইয়াৰ নতুন SRS ওলাব, আমি 7লৈ যাবলৈ সক্ষম হ'ম। অৰ্থাৎ যোৱা দশকটোত আমি স্বাস্থ্য বিভাগত লোৱা প্ৰচেষ্টাই আজি ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ'ল। যেতিয়া সমাজত দৰিদ্ৰতা কমিব, অৰ্থনৈতিক বিকাশ হ'ব, তেতিয়া MMR, IMR, এডুকেশ্যন ৰেট, টোটেল ফাৰ্টিলিটি, এই সকলো ক্ষেত্ৰতে আমি আগবাঢ়িবলৈ সক্ষম হ'ম।